আমাৰ যি বঙাইগাঁও জিলাৰ কাকজানা যি অঞ্চল এই অঞ্চল এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ মাজতে বিখ্যাত হৈ পৰিছে একমাত্ৰ এটা কাৰণতে সেইটো হৈছে সোণালী বান্দৰ আৰু এই সোণালী বান্দৰ পৃথিৱীৰ ভিতৰত আমি জনাত যে আমাৰ অসমৰ লগতে এই অঞ্চলত এতিয়া বিৰাজমান হৈ আছে আৰু যদিও অসমৰ ডাটা কিছু যদিও আমি পাইছোঁ কিন্তু আমাৰ এই অঞ্চলত প্ৰায় 400 মান আমাৰ এই সোণালী বান্দৰ এটা সময়ত আছিলে আৰু এই সোণালী বান্দৰক চাবলৈ দেশ বিদেশৰ পৰা বিভিন্ন পৰ্যটক আহে আৰু মই পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে মই সেইকাৰণে কাকজানাৰ আজি সোণালী বান্দৰ মই নিজে প্ৰত্যক্ষ কৰিলোঁ প্ৰায় 25-30টা সোণালী বান্দৰ মই দেখিলোঁ দেখি মই আপ্লুত হৈছোঁ আগন্তুক দিনত এই জীৱকুলক যাতে সোণালী বান্দৰখিনিক যদি আমি বচাই ৰাখিব পাৰোঁ তাৰ কাৰণে দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী আমি পৰিকল্পনা হাতত ল'ব লাগিব কাৰণ মই ভাবোঁ যে এই সোণালী বান্দৰৰ যি অৰিজিন বাসস্থান যি পাহাৰ অঞ্চলত সেই পাহাৰ অঞ্চলত আমি পঠাব লাগিব যেহেতু খাদ্যৰ অভাৱৰ কাৰণে তেওঁলোকে আহি পেলাই যেহেতু পাহাৰৰ পৰা আহি গাঁও অঞ্চলত যেহেতু বাঁহ পাতিছে এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ নহয় কাৰণ কিয় এই অঞ্চলত বাঁহ পতাৰ কাৰণে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কাৰণে বা বিভিন্ন দুৰ্ঘটনাৰ কাৰণে ইতিমধ্যে 40টাকৈ সোণালী বান্দৰ আমাৰ মাজৰ পৰা নোহোৱা হৈছে আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে এইবাৰ এতিয়ালৈ এই বছৰটোত 9টা ইতিমধ্যে মৃত্যুবৰণ কৰিছে ইয়াৰ আগৰবাৰ মৃত্যুবৰণ কৰিছে 16টা তাৰ আগতে মৃত্যুবৰণ কৰিছে 6টা নে 8টা এনেকুৱাকৈ 40টা নোহোৱা হোৱা বুলি মোক বিভিন্ন ব্যক্তিয়ে মোক জনাইছে যে এইটো আমাৰ কাৰণে ভাল খবৰ নহয় এইটো হৃদয় বিদাৰক খবৰ গতিকে এনেকুৱাকৈ যাতে এই সোণালী বান্দৰ যাতে আমাৰ মাজৰ পৰা এটাও নোহোৱা নহয় তাৰ কাৰণে আমি প্ৰথম কাম কৰিব লাগিব দীৰ্ঘম্যাদী কাম এটা কৰিব লাগিব যে পাহাৰ অঞ্চলত আমি এই সোণালী বান্দৰে যিসমূহ খাদ্য খায় বিশেষকৈ জবা ফুল খায় অমৰা খায় বাঁহৰ আগ খায় এনেকুৱাকৈ যিবোৰ খায় তেতেলী খায় এইবোৰ আমি প্লেণ্টেশ্যন কৰিব লাগিব যাতে 3-4 বছৰ পিছত সেইসমূহ যাতে খাদ্য থকা যাতে গছ যাতে আমি ৰুব পাৰোঁ আৰু সেইটোৰ কাৰণে মই বন বিভাগৰ লগত কথা পাতিছোঁ মই যিহেতু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যিহেতু মন্ত্ৰী পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ আৰু আমাৰ ফৰেষ্ট বন বিভাগ আৰু লগতে আমাৰ পৰ্যটন বিভাগে এইটো লৈ পেলাই আমি আগন্তুক দিনত আকৌ আমি সভা পাতিম 3টা বিভাগৰ লৈ এখন উচ্চস্তৰীয় এখন সভা এখন পাতিম মোৰ যেহেতু 21 তাৰিখে যেহেতু মোৰ প্ৰথম ৰিভিউ মিটিংখন আছে যেহেতু গুৱাহাটীত হ'ব মোৰ বিভাগৰ পৰ্যটন বিভাগৰ আৰু সেই ৰিভিউ মিটিঙতো মই এই বিষয়টো উত্থাপন কৰি যে উচ্চস্তৰীয় বিষয়াসকলক এই বিষয় সৰজমিন তদন্ত কৰাৰ কাৰণে এই বিষয়ে কি ব্যৱস্থা ল'ব লাগে বা তেওঁলোকে একশ্যন টেকেন লোৱাৰ কাৰণে মই তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিম আৰু আমি সকলোৱে সহযোগত ইতিমধ্যে আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ এই বিষয়টো ইতিমধ্যে যথেষ্ট পোহৰলৈ আনিছে আগন্তুক দিনতো যাতে আমি কাজিৰঙাৰ সাংবাদিকসকলে যেনেকুৱাকৈ বিভিন্ন বিষয় পোহৰলৈ আনে যাতে এই বিষয়টো যাতে আপোনালোকে সংবাদ মাধ্যমে যাতে নজৰ ৰাখে তাৰ কাৰণে আৰু লগতে আমাৰ ৰাভাপাৰা যি গাঁও অঞ্চলৰ ৰাইজে যথেষ্ট সহাৱস্থান কৰিছে সোণালী বান্দৰৰ লগত আৰু এই পৰিৱেশটো আমি যদি ৰাখিব পাৰোঁ নিশ্চিত ওপৰত আমাৰ এই সোণালী বান্দৰ কাৰণ কিয় আমাৰ এই সোণালী বান্দৰ চাবলৈ প্ৰায় 300তকৈ বেছি বিদেশী পৰ্যটক জাৰ্মান ইটালী আমেৰিকাৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা আহি পেলাই ইতিমধ্যে সোণালী বান্দৰ চাইছে সোণালী বান্দৰৰ ওপৰত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে আৰু এই সোণালী বান্দৰৰ ওপৰত যদি কোনোবা ৰিচাৰ্চ কৰিবলগীয়া হয় তাত তেতিয়াহ'লে আমাৰ ইয়াতে বাসস্থান বা আৱাসস্থলীৰ প্ৰয়োজন হয় যদিও হোমষ্টে ইয়াতে আমাৰ আছে ইয়াতে যাতে আমি আগন্তুক দিনত গেষ্ট হাউচ এটা যাতে বনাব পাৰোঁ টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাই হওক বা আনটেড ফাণ্ডৰ পৰাই হওক এটা অতিথি গৃহ যাতে আমি কোনোবা বাহিৰৰ গেষ্ট আহিলে তেওঁলোকক যাতে আমি ৰাখি তেওঁলোকক যাতে 5 দিন 7 দিন যেতিয়ালৈ থাকে তেওঁলোকে কাৰণ বহু ফটোগ্ৰাফাৰ আহে বহু ভিডিঅ'গ্ৰাফাৰ আহে বহুতে ৰিচাৰ্চ কৰিবলৈ আহে যাতে সুন্দৰকৈ যাতে ৰিচাৰ্চ যাতে কৰিব পাৰে তাৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলগীয়া আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰাৰ কাৰণে মই নিশ্চিত ওপৰত প্ৰচেষ্টা হাতত চলাম যিহেতু আজি মোৰ প্ৰথম দিন যিহেতু আহিছোঁ আৰু আজিৰ পৰাই মই সংকল্প লৈছোঁ যে এই সোণালী বান্দৰখিনিক যাতে আগন্তুক দিনত আমি যাতে চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ আৰু আমি এই চিৰযুগমীয়া কৰাৰ লগতে কাকজানাৰ নামো যাতে উজ্জ্বল কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ওপৰত মই প্ৰচেষ্টা হাতত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত